Hey guys, welcome back to my YouTube channel Aspal Vlog. So guys, বহুতে কমেন্ট কৰি আছে যে মই এখন টপত কিমান ওয়াটৰ স্পিকাৰ লগাইছো, দুখন টপৰ প্ৰাইস কিমান লৈছে। তো সকলো কমেন্টৰ আজি ৰিপ্লাই দিম। তো গাইজ ভিডিওটো শেষলৈকে চাব। এইখন টপ যে আপোনালোকে দেখা পাইছে, এইখন টপৰ যিখন কেবিনেট আছে সেই কেবিনেটখন মই মিস্ত্ৰী লৈ ঘৰতে বনাইছো। এইখন আৰু এইখন এই দুখন কেবিনেট মই মিস্ত্ৰী লৈ ঘৰতে বনাইছো। এই দুখন কেবিনেটৰ প্ৰাইস পৰিছিল মোৰ 15,000 টকা। আৰু মই গুৱাহাটীৰ পৰা দুখন কেবিনেট আনছো JBL মডেলৰ, এইখন আৰু এইখন। এই দুখনৰ দাম পৰিছে মোৰ 17,500 টকা। গাড়ী ভাড়া চাৰি ভাড়া লৈ মোৰ 17,500 টকা পৰিছে। আৰু মই ঘৰতে যিখন দুখন কেবিনেট বনাইছো, এই কেবিনেট দুখন পৰিছে মোৰ 15,000 টকা। এইখন কেবিনেটৰ ভিতৰত ইউজ কৰিছো আহুজাৰ 300 ওয়াটৰ দুখন স্পিকাৰ, 1 আৰু 2। এই দুখন স্পিকাৰ ইউজ কৰিছো 300 ওয়াটৰ আহুজা স্পিকাৰ। আৰু টুইটাৰখন লগাইছো মই 80 ওয়াটৰ আহুজা। এইখন টপত যে স্পিকাৰ ইউজ কৰিছো সেম স্পিকাৰ এটুত ইউজ কৰিছো। আৰু এই টপ দুখনৰ লগত মই এই ষ্টেঞ্জাৰৰ 700 ওয়াটৰ মেচিনটো ইউজ কৰিকে মোৰ নিচিনা ঘৰতে কম দামত এনেকৈ আহুজা স্পিকাৰ লগাই ফেলে দুখন কেবিনেট বনাই ল'ব পাৰিব। তো বহুত কমত হৈ যাব গাইজ। এই কেবিনেটত সাউন্ডো ভাল হয়, আপোনালোকে নিজে বনোৱা। আৰু এইখন কেবিনেটত বহুত বেয়া সাউন্ড গাইজ। JBL মডেলৰ দুখন যি কেবিনেট আছে, এই কেবিনেট দুখন ভালো নহয়, মানে অৰিজিনাল প্লাই নহয় এটা মানে। আৰু মই যিখন দুখন কেবিনেট ঘৰত বনাইছো, এই কেবিনেট দুখন হ'ল একদম পিয়ৰ অৰিজিনাল আৰু সাউন্ডৰ কোৱালিটি বহুত ভাল হয়। মোৰ নিচিনা ভুল নকৰিব আপোনালোকে গাইজ, কিনি আনাটো ভুল, বহুত গণ্ডগোল। তো ঘৰতে বনাই লওক, নহ'লে ডাইৰেক্ট সেট মানে ফিটিং বক্স কিনি লওক আহুজা, তেতিয়া আৰু বহুত ভাল হ'ব। মই দুখন টপৰ প্ৰাইস মই ইমান নাজানো। তো মই সব খোলাকে আনছো, স্পিকাৰ খোলা, টুইটাৰ খোলা, সব বাকি মোৰ যিখিনি মাল আছে মোৰ মানে মই যিমান মাল আনছো সব খোলাকে আনছো। সেইকাৰণে মই দুখন টপৰ প্ৰাইস ক'ব নোৱাৰিম। তো এটা আইডিয়া দিব পাৰিম। যদি আপোনালোকে 600 ওয়াট মানে 300 আৰু টুইটাৰ মানে 300 ওয়াটৰ তলত 300 ওপৰত 300 যদি এনেকুৱা ধৰণৰ দুখন টপ লয় 70,000 মান যাব গাইজ। তো মই গুৱাহাটীত গৈছিলোঁ, দোকানীয়ে মোক কৈছে যে দুখন যদি টপ লওঁ 70,000 মান পৰি যাব। তো সেইকাৰণে মই খোলাকে আনছো, দামো কম পৰিছে মোৰ 50-55 অল ক্লিয়াৰ হৈছে। মেচিনটো এক্সট্ৰা দুখন টপত মোৰ 50-55 ক্লিয়াৰ হৈছে গাইজ।